অনুৰোধ জনাইছো। তোমার কথাকে আছে কই অহাৰ দৰে উভতি আঁতৰি গ'লা। শিক্ষাগুৰুসকলক আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছো। আজি শিক্ষক সমাৰোহ, আজি 22 মাৰ্চ। আমি প্ৰতি বছৰে পূব যোৰহাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আমি শিক্ষকসকলৰ বিভিন্ন প্ৰতিভাৰ ওপৰত আমি ইয়াত সেই সমাৰোহ অনুষ্ঠিত কৰোঁ আৰু আমি যথেষ্ট কৰ্মব্যস্ততাৰ মাজত থাকোঁ আৰু সেই কৰ্মব্যস্ততাৰ মাজত আমি এটা বছৰত এটা দিন অন্তত আমি শিক্ষকসকলে একগোট হৈ আমি এটা প্ৰীতি সন্মিলনৰ দৰেও আমাৰ অনুভৱ আৰু ইয়াতে আমাৰ শিক্ষকসকলে বিভিন্ন নিজৰ নিজৰ প্ৰতিভা মানে পৰিৱেশন কৰিছে আৰু আমাৰ যিসকল জ্যেষ্ঠ শিক্ষক আমাৰ অগ্ৰজ আছিলে, যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক আছিলে, আমি তেখেতসকলক আমন্ত্ৰণ কৰি আনি ইয়াত আমি তেখেতসকলক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ আশীৰ্বাদত, তেখেতসকলৰ পৰামৰ্শত আমি শিক্ষক সমাজখন আমি আগুৱাই গৈছোঁ। আৰু এটা কথা ক'ব লাগিব, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনী, যোৰহাট জিলা প্ৰাথমিক শিক্ষক সন্মিলনী, পূব যোৰহাট খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনী অন্তৰ্গত আমাৰ 8টা শাখা আছে আৰু প্ৰতিটো শাখাই আমাৰ ইয়াত সহযোগ কৰিছে। আমি খুবেই আনন্দ অনুভৱ কৰিছোঁ। আমাৰ পুৱাৰ কাৰ্যসূচী আছিলে আমাৰ গছপুলি ৰোপণ, তাৰপিছতে আমাৰ সন্মিলনীৰ পতাকা উত্তোলন আৰু তাৰপিছত আমাৰ স্মৃতি তৰ্পণ, আমাৰ এখন গ্ৰন্থ উন্মোচন কৰা হ'ল আৰু আপোনাসকলেও হয়তো অৱগত হৈছিলে নকছাৰী শাখা সন্মিলনীৰ দুগৰাকী কৰ্মৰত শিক্ষক তিলক গগৈ ছাৰ আৰু অম্বিয়াৰা বেগম লাহন বাইদেউৰ অকাল বিয়োগ হৈছিলে। তেখেতসকলৰ স্মৃতিটো আমি তাত আমাৰ স্মৃতি গ্ৰন্থত আমি জড়িত কৰিছোঁ আৰু অনাগত সময়ত শিক্ষক সন্মিলনীয়ে এনেধৰণে ঐক্যবদ্ধভাৱে থাকি শিক্ষকৰ ঐক্যতা বজাই ৰাখি আমি শিক্ষকসকলৰ সমস্যাৰাজিও সমাধানৰ পদক্ষেপত আমি সদায় অগ্ৰণী ভূমিকা লৈ আহিছোঁ আৰু লগতে আমি ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি সমস্যা সেইখিনিও আমি আমাৰ সমাধানৰ কাৰণে আমি সদায় পদক্ষেপ লৈ আহিছোঁ। আপোনাসকল আমাৰ সকলোৱে জানে যে শিক্ষকসকল সমাজৰ বাটকটীয়া, এখেতসকলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰে বুলি আমাৰ বহু লোকে কয় আৰু প্ৰকৃততে হয়। শিক্ষকসকলে সমাজখন সুন্দৰ কৰাৰ কাৰণে ভূমিকা লোৱা হয় আৰু সেয়ে আমি অংশ হিচাপে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ ঐক্যতাৰ আমি পৰিচয় আজি হয়তো আমি খণ্ড সন্মিলনীয়ে দাঙি ধৰিছোঁ। হ'ব, ঠিকে আছে।